নমস্কাৰ স্বাগতম জনাইছো অন্য এটা নতুন ভিডিঅ'লৈ আপুনি যদি চহৰ এলেকাত বসবাস কৰে আৰু চৰকাৰী ঘৰ বিচাৰি আছে বা চৰকাৰী ঘৰৰ বাবে জিঅ'টেক কৰি ৰাখিছে তেন্তে আজিৰ ভিডিঅ'টো কেৱল আপোনাৰ বাবে চৰকাৰে জাৰি কৰিছে গুৰুত্বপূৰ্ণ জাননী চহৰ এলেকাত বসবাস কৰা সকলৰ বাবে 4খনকৈ গৃহ নিৰ্মাণৰ আঁচনি উলিয়াইছে চৰকাৰে এতিয়া এয়া এটা ভাল সুযোগ এখন চৰকাৰী ঘৰ পোৱাৰ আজিৰ ভিডিঅ'ত আমি কথা পাতিম কেনেকৈ লাভ কৰিব পাৰিব চৰকাৰী ঘৰ কি নথিপত্ৰ লাগিব ঘৰৰ বাজেট কিমান ঘৰৰ ডিজাইন কেনেকুৱা ক'ত আবেদন কৰিব লাগিব কেতিয়া লাভ কৰিব এই ঘৰৰ লগত ফ্ৰী টয়লেট বা লেট্ৰিন কেনেকৈ লাভ কৰিব পাৰিব এই সকলোবোৰ কথা বিতংকৈ জনাম সেয়েহে ভিডিঅ'টো স্কিপ নকৰাকৈ চাব যাতে পাছত আপোনালোকৰ আবেদন কৰিবলৈ একো সমস্যা নহয় লগতে আপোনালোকলৈ এটা অনুৰোধ যদিহে আপুনি প্ৰথমবাৰ চেনেলত আহিছে তেন্তে চেনেলটো ছাবস্ক্ৰাইব আৰু ভিডিঅ'টো লাইক কৰিবলৈ নাপাহৰিব আপোনাৰ এটা লাইক আৰু ছাবস্ক্ৰাইবে মোৰ বহু সহায়ক হয় তেন্তে পলম নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ ইয়াতে আপোনালোকে দেখা পাইছে চৰকাৰে জাৰি কৰা এখন প্ৰতিবেদন বা জাননী ইয়াতে লিখা আছে প্ৰধানমন্ত্ৰী আৱাস যোজনা গ্ৰামাঞ্চলৰ সকলোৰ বাবে বাসগৃহ ইয়াতে দিয়া আছে আপুনি জানেনে আপোনাৰ ঘৰ নিৰ্মাণ কৰিবলৈ চৰকাৰে 2 লাখ টকা প্ৰদান কৰে ইয়াতে আৰু এটা কথা আপোনালোকক দেখাব বিচাৰিছো মই ইতিমধ্যে কৈছিলো যে 4খন ঘৰ নিৰ্মাণৰ বাবে আঁচনি প্ৰস্তুত কৰিছে চৰকাৰে ইয়াতে আপোনালোকে দেখা পাইছে এই যোজনাত 4খনকৈ গৃহ নিৰ্মাণ আঁচনি অন্তৰ্ভুক্ত কৰা হৈছে 1 নম্বৰ আঁচনি ইয়াতে আপোনালোকে দেখা পাইছে বস্তি বা স্লাম অঞ্চলৰ বাসিন্দাৰ বাবে গৃহ নিৰ্মাণ চাওক চহৰ এলেকাবোৰত প্ৰায় বস্তি বা স্লাম বুলি এনেকৈ লেট্ৰিন টয়লেটৰ একো সুবিধা নথকা বা ভাল ঘৰ নথকা এনেকে বহু এলেকা থাকে সেইবোৰ এলেকাৰ বাবে চৰকাৰে বেলেগকৈ আঁচনি এটা উলিয়াইছে যাক বস্তি বা স্লাম অঞ্চলৰ বাসিন্দাৰ বাবে গৃহ নিৰ্মাণ আঁচনি বুলি কোৱা হৈছে ইয়াতে আঁচনি 1 নম্বৰত সেই ধৰণৰ অঞ্চলবোৰত চৰকাৰে গৃহ নিৰ্মাণৰ বাবে টকা দিব 2 নম্বৰ হৈছে আঁচনি 2 নম্বৰটো হৈছে ঋণ সংযুক্ত ৰাজসাহায্যৰ দ্বাৰা গৃহ নিৰ্মাণ চাওক ইয়াতে চৰকাৰে আপোনালোকক লোন দিব লোনটো এনেকুৱা নহয় যে আপোনালোকে গোটেই লোনৰ টকা ঘূৰাই দিব লাগিব তাতে সাবসিডি থাকিব ধৰক আপোনালোকে যদি 1 লাখ টকা লয় ফৰ এক্সাম্পল দিছো আপোনালোকক 1 লাখ টকাৰ পৰা আপোনালোকে 1 লাখ টকা ঘূৰাব লাগে চৰকাৰক তাতে সাবসিডি থাকিব চৰকাৰৰ ফালৰ পৰা ধৰক আপোনালোকক 50,000 টকা চৰকাৰৰ ফালৰ পৰা দিব খালি আপোনালোকে 50,000 টকাহে আপোনালোকে চৰকাৰক ঘূৰাই দিব লাগে তেনেকৈ সাবসিডি সংযুক্ত ৰাজসাহায্য বুলি কোৱা হৈছে সাবসিডি গৃহ নিৰ্মাণৰ বাবে এটা আঁচনি উলিয়াইছে এটো খুবেই ভাল হ'ব আপোনালোকৰ যদি হাতত টকা আছে তেন্তে আপোনালোকৰ সেই টকাৰ সহায়ত চৰকাৰৰ পৰা অলপ লোন লৈ আপোনালোকে ঘৰটো নিৰ্মাণ কৰিব পাৰিব ভালদৰে আঁচনি নং 3 অংশীদাৰিত্বৰ ভিত্তিত গৃহ ক্ৰয় আপোনালোকৰ যদি ঘৰ ক্ৰয় কৰিবলৈ মন আছে কিন্তু ঘৰ কৰিবলৈ আপোনালোকৰ যদি টকা জোৰা নাই হেতু হিচাপত আপোনালোকক চৰকাৰে প্ৰদান কৰিব আপোনাৰ ঘৰ ক্ৰয় কৰিবলৈ সেই প্ৰদান কৰা ঘৰৰ টকাখিনি আপোনালোকে লাহে লাহে চৰকাৰক পাছলৈ ঘূৰাই থাকিব পাৰিব তেনে ধৰণে আপোনালোকে ঘৰ ক্ৰয় কৰিব পাৰিব চহৰ অঞ্চলত বা নগৰ অঞ্চলত আপোনাৰ যদি টকা কম হৈছে আৰু আজিকালিতো আপোনালোকে গম পায় লোন লবলৈ গলে কিমান ইন্টাৰেষ্ট হয় গতিকে চৰকাৰে আপোনালোকক কম ইন্টাৰেষ্ট ৰেটত টকা দিব আৰু কিন্তু হেতু চৰকাৰৰ পৰা টকাটো লোৱাৰ লগে লগে অংশীদাৰিত্ব হৈ যায় চৰকাৰ আপোনাৰ ঘৰৰ লগত গতিকে আপুনি যেতিয়ালৈকে চৰকাৰক পৰা লোৱা ধনটো আপোনালোকে ঘূৰাই নিদিয়ে তেতিয়ালৈকে সেই ঘৰটো চৰকাৰৰ লগত আপোনাৰ অংশীদাৰিত্ব হৈ থাকে হেতু কাৰণে আঁচনি নম্বৰ 3 ত অংশীদাৰিত্বৰ ভিত্তিত গৃহ ক্ৰয় অপচনটো দিয়া আছে আৰু আপোনালোকে তেনেকৈ ঘৰ কিনিব পাৰিব চহৰ অঞ্চলত আঁচনি নং 4 ক নতুন গৃহ নিৰ্মাণৰ বাবে অনুদান খ বাসগৃহ সম্প্ৰসাৰণৰ বাবে অনুদান চাওক ইয়াতে দুটা অপচন দিয়া আছে আপোনালোকে দেখা পাইছে নতুন ঘৰ নিৰ্মাণৰ বাবে অনুদান হেতুটো সকলোৱে জানিব যে চৰকাৰৰ ফালৰ পৰা ইতিমধ্যে প্ৰধানমন্ত্ৰী আৱাস যোজনা আৰবান হয় ইয়াতে টকা অলৰেডি দি আছে 2 লাখ টকাকৈ আপোনালোকে এই 2 লাখ টকাৰ সহায়ত আপোনালোকে ঘৰ নিৰ্মাণ কৰিব পাৰিব আৰু আপোনালোকৰ যদি পুৰণা অলৰেডি ঘৰ বনাই থোৱা আছিল যে সেই ঘৰটো আপোনালোকে ভাঙিব নিবিচাৰে সেই ঘৰটো যদি আপোনালোকে সম্প্ৰসাৰণ কৰিব বিচাৰে বা সেই ঘৰটো আপোনালোকে যদি আৰু অলপ বেছিকৈ ভালকৈ বনাব বিচাৰে তেন্তে তেনেকুৱা আপোনালোকে এই টকা ইউজ কৰিব পাৰিব বনাব পাৰিব হেতু আপোনালোকে ইয়াতে দেখা পাইছে গতিকে এই দুই ধৰণে আপোনালোকে ঘৰ নতুনকৈ বনাব পাৰিব বা সম্প্ৰসাৰণ কৰিব পাৰিব যে আগৰ ঘৰটো আপোনালোকে অলপ ভালকৈ আৰু বনাব বিচাৰে ভাঙিব নিবিচাৰে তেনেকুৱা আপোনালোকে কৰিব পাৰিব এই 4 নম্বৰ আঁচনিৰ জৰিয়তে
ইয়াতে আপোনালোকে দেখা পাইছে আঁচনি অনুসৰি জমা দিবলগীয়া যাৱতীয় নথিপত্ৰসমূহ চাওক ইয়াতে আঁচনি যি আঁচনি দিয়া আছে 1 নম্বৰ আঁচনি 2 নম্বৰ 3 নম্বৰ 4 নম্বৰ আঁচনি দিয়া আছে হেতু হিচাপত আপোনালোকে কেটামান ডকুমেন্টস চৰকাৰক জমা দিব লাগিব যাৰ সহায়ত আপোনালোকে ঘৰটো পাবলৈ সক্ষম হ'ব ইয়াতে দিয়া আছে আপোনালোকে 1 নম্বৰ আঁচনিৰ কি ডকুমেন্টস জমা কৰিব লাগে ঘৰৰ মুৰব্বী দৰকাৰী নথিপত্ৰ ফটো পৰিয়াল সকলো সদস্যৰ ভোটাৰ কাৰ্ড আৰু মোবাইল নম্বৰ 2 নম্বৰ আঁচনিত আপোনালোকে দেখা পাইছে দৰকাৰী নথিপত্ৰ ঘৰৰ মুৰব্বীৰ ফটো পৰিয়ালৰ সকলো সদস্যৰ ভোটাৰ কাৰ্ড আৰু মোবাইল নম্বৰ আৰু ঘৰৰ মুৰব্বীৰ বেংক পাছবুক কাৰণ হেতুৰ সহায়ত টকাটো সোমাব আৰু 3 নম্বৰ আঁচনিত আপোনালোকে দেখা পাইছে দৰকাৰী নথিপত্ৰ ঘৰৰ মুৰব্বীৰ ফটো পৰিয়ালৰ সকলো সদস্যৰ ভোটাৰ কাৰ্ড আৰু মোবাইল নম্বৰ আৰু ঘৰৰ মুৰব্বীৰ বেংক পাছবুক ঠিক তেনেদৰে 4 নম্বৰ আঁচনিত দিয়া আছে দৰকাৰী নথিপত্ৰ ঘৰৰ মুৰব্বীৰ ফটো পৰিয়ালৰ সকলো সদস্যৰ ভোটাৰ কাৰ্ড আৰু মোবাইল নম্বৰ ঘৰৰ মুৰব্বীৰ বেংক পাছবুক মাটিৰ জমাবন্দী মাটিত থকা প্ৰমাণপত্ৰ মাটিৰ পট্টা পাৰ্টিশন এই সকল তাৰ যিকোনো এটা আপোনালোকে দিব লাগিব আৰু ঘৰত যদি মাইনৰ সদস্য আছে তেখেতলোকৰটো ভোটাৰ কাৰ্ড নাথাকে সো তেখেতলোকৰ ভোটাৰ কাৰ্ড জমা নিদিলেও হ'ব আৰু ইয়াতে দৰকাৰী নথিপত্ৰ মুৰব্বীৰ ফটো পৰিয়ালৰ সকলো সদস্যৰ ভোটাৰ কাৰ্ড ঘৰৰ মুৰব্বীৰ বেংক পাছবুক এই সকলোবোৰ আপোনালোকে সেম দেখা পাইছে জমাবন্দী বা মাটিৰ প্ৰমাণপত্ৰ ইয়াতে আপোনালোকে দেখা পাইছে তথ্য সংগ্ৰহ তলত উল্লেখ কৰা যিকোনো উৎসৰ পৰা নাগৰিকসকলে প্ৰপত্ৰ সংগ্ৰহ কৰিব পাৰিব নাগৰিকসকলে প্ৰপত্ৰ পূৰণ কৰি এই আবেদন পত্ৰ যাৱতীয় নথিপত্ৰৰ সৈতে গুৱাহাটী পৌৰ নিগম কাৰ্যালয়ত জমা কৰিব লাগিব চাওক ইয়াতে দিয়া আছে আপোনালোকে দেখা পাইছে আবেদনৰ প্ৰপত্ৰ কেনেকৈ বিচাৰিব পাৰিব আপোনালোকে আবেদনৰ প্ৰপত্ৰ পৌৰ নিগমৰ কাৰ্যালয়ত উপলব্ধ হ'ব আৰু ৱেবছাইটত আপোনালোকে www.pmyasam.in উপলব্ধ হ'ব তাত ৱেবছাইটত আপোনালোকে লাভ কৰিব পাৰিব আৰু প্ৰধানমন্ত্ৰী আৱাস যোজনা আৰবান আসামৰ উপলব্ধ এই সকলোবোৰ জেগাৰ পৰা আপোনালোকে এই আবেদনৰ কাৰণে ফৰ্মবোৰ আপোনালোকে বিচাৰিব পাৰিব বা হে লাভ কৰিব পাৰিব গতিকে বন্ধু বান্ধৱীসকল আপোনালোকে যদি চহৰ এলেকাত থাকে তেন্তে এটো এটা ভাল সুযোগ আপোনালোকে এটা ঘৰ নিৰ্মাণ কৰাৰ বাবে আৰু আপোনালোকক সকলোবোৰ বুজাই কলো কেনেকৈ কি কৰিব লাগিব আপোনাৰ হিচাপত আপোনালোকে ঘৰটো নিৰ্মাণ কৰিব পাৰিব যদি আপুনি ঘৰ বিচাৰি আছে আৰু এনে ধৰণৰ ভিডিও আপোনালোকে নিতৌ পাই থাকিবলৈ চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিব আৰু আজিৰ ভিডিও যদি আপোনালোকৰ কিবা এটা ভাল লাগিলে তেন্তে ভিডিওটো লাইক কৰিবলৈ নাপাহৰিব কাৰণ আপোনালোকৰ একোটা লাইক আৰু সাবস্ক্ৰাইবে মোক বহুত সহায় কৰে তেন্তে আজি ভিডিওতে আমি ইমানতে সামৰণি মাৰিব বিচাৰিছো আমি অন্য এটা গুৰুত্বপূৰ্ণ ভিডিওৰ সৈতে লগ পাম তেতিয়ালৈকে ধন্যবাদ জয় অসম বন্দে মাতৰম